আজি আহি কেদাৰ মন্দিৰ গোটেই পৰিদৰ্শন কৰিলোঁ আৰু এইটো মোৰ ইউটিউব চেনেলত জগন্নাথ ভূঞা 99 আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু সহায় সহযোগ কৰিব। আজি আপোনালোকে কেদাৰ মন্দিৰৰ যিটো ভিডিঅ' এই ভিডিঅ'টো আপোনালোকে চাওক আৰু কমেণ্ট কৰক। ধন্যবাদ। চব বস্তুৰে আপুনি যদি ব্লাড দিয়ে ব্লাডটো আপোনাৰ বিষক্ৰিয় হয়। সেই ব্লাডটো যদি কাৰোবাক দিয়ে মানে চাৰ্ভিচ হয় এতিয়া আমি যিটো পুখুৰীৰে পানী দিম সদায় যদি 1 লিটাৰ পানী বাহিৰত আহি যাব সি যেতিয়া নতুনকৈ পানী আহিব যাব তেতিয়া পানীটো বস্তু বেলেগ হ'ব। Gila yang mana gua? Eta lu nggak, kita nggak tipa, dari mana lu nggak gaya pak? Wah anda, dia mana? Tahu nggak? Bagi akan video aja bos. Kita apa akan share aja bos. জান ওকে না আমি হিনি করি মানে আপনারা কথা সন্তুষ্ট দিব পারো টাইম মন সেটা কইছে কি শান্তি লাগানো করিও পারবে না ব্যক্তিগত দিন করো পারবে লাগবে দিব পারবে লাগবে ঘর দানি হই আনজাতে আইবা লাগবে আপনারা কষ্ট কম হব লাগবে গালি আগেলে নাচি থাকা এটা না নাগিব এই এটা গেছিল তখন আশ্রমত কপিল নামৰ গাই এটা আছিল গাই পিয়াতে গাখীৰ দিছিল মুনি ধ্যান কৰি চাই ক'ত গাখীৰ দিয়ে সদায় ধ্যান কৰি চাওঁ কপিল মুনি ধ্যান কৰি চাই এই 2 জেগাত গাখীৰ দিয়ে বিন্দাস চক আছিল বিন্দাস চকত গাখীৰ দিছিল কপিল মুনি গম পাই বেচকনক তিনিটা ফোনত ধ্যানত দাদা মাতি আনি খান্দি উলিয়াইছে খান্দি যি বাবাক পুৰা দেখা পাইছে তাৰপিছত সেইটো খান্দি গ'লে সেইটোতো বাবাক পাচি পাই পেলাই গ'লে পিছ হয় পিছ বনাই থৈ গৈছে কপিল মুনিয়ে এইটো বনাইটো মুকুটটো কপিল বিশ্বকৰ্মাই বনোৱা সব শিল সেইবিলাক শিল না গোটেই এইটো 1751 চনত হোৱা বুলি কৈছে। এই নহয় 1751 তাৰ আগত কোন ৰজা আছিল? ৰজা নহয়। কোন ৰজাই এই মূৰ্তিটো বনাইছে? মূৰ্তিটো বনোৱা ৰজাই বনোৱা নাই, বিশ্বকৰ্মা বাবা আৰু কপিল মুনি বনাইছে। এইটো বিশ্বকৰ্মা আৰু কপিল মুনি তাতে বনাই থৈ গৈছে মন্দিৰটো। সেইটো এই টিঙৰ ঘৰটোহে বনাইছে ৰজা ৰুদ্ৰেশ্বৰ সিংহই। টিঙৰ ঘৰটো আছে, টিঙৰ ঘৰটোহে বনাইছে আৰু এইখিনি বনাইছে। এইটো বনোৱা নাই, এইটো পিছ এইটো বিশ্বকৰ্মা বাবাই বনোৱা। তাৰপিছত কি হ'ব এনেকৈ আছে। এতিয়া দৰ্শনাৰ্থী যে আহে মানে প্ৰত্যেক দিনাই আহেনে? আহে প্ৰায়, এতিয়া কমছি দেখছো অলপ। আহিলে তাতে মানুহ আছে নহয়, পূজাৰী পূজাৰী কৰি দিওঁ। এতিয়া ভোগ ৰন্ধাৰো ব্যৱস্থা আছে? ভোগ চলে, খাহী মাছ চলে, পাৰ চলে, এইকেইটা চলে। মচুৰ নচলে, ৰহুন নচলে, পিঁয়াজ নচলে, এইকেইটা নচলে। আৰম্ভণিটো তাৰমানে আপোনাৰ সেনেকুৱাই আৰু কপিল মুনি আশ্ৰম আছিল, কপিল মুনিৰ আশ্ৰম আছিল, আশ্ৰমত আছিল। আশ্ৰম এই প্ৰতি বছৰ আগৰ বস্তু এইগিলা, হাজাৰ হাজাৰ বছৰ আগৰ, 5,000-7,000 বছৰ আগৰ বস্তু। আপোনাৰ কিমান বছৰ হ'ল? বেছি দিন হোৱা নাই, মোৰ 4 বছৰ হৈছে। 4 বছৰ ইয়াতে ঘৰ? মই আহিয়ে গম পাইছোঁ তাৰ মানুহ চব বাবাই হেৰি কৰি দিছে আমাৰ ফালে। ঠিকে আছে। এই পুখুৰীটো ঠাণ্ডা, চকমে ঠাণ্ডা, কি ধুনীয়াকৈ সানিছে দেখিছে। চালৰ চাইডটো ৱাল পাতি দিছে, থাক থাক আছে, সেনেকৈ থাক থাক আছে, মাজতো কুঁৱাৰ বান্ধি আছে। ঠিকে আছে, ধন্যবাদ। মই বৰ্তমান কেদাৰ মন্দিৰত উপস্থিত আছোঁ আৰু বংশৰ বিশিষ্ট সমাজকৰ্মী, ব্যৱসায়ী আৰু সমাজ হিতৈষী বঁটা প্ৰাপক মাননীয় শ্ৰীযুত কেশৱ বৈশ্য ডাঙৰীয়া। তেওঁ অলপতে ভিংকেশ্বৰ দেৱালয়ত এটা পিউৰিফাই
পুখুৰীৰ পৰা পানী উৎপাদন কৰি তাৰ পৰা বিশুদ্ধ পানীটো দিয়া হৈছে। আৰু আজি তেওঁ ইয়াতে কেদাৰ মন্দিৰত মিস্ত্ৰী সহকাৰে লৈ আহিছে। আপোনালোকে দেখাই পাইছে এই পুখুৰীটোৰ পৰা কেতিয়াবা ভোগ বনায় আৰু পুখুৰীটো এনেকুৱা হৈ আছে। আপোনালোকে এই পানীটো কেশৱ বৈশ্য ডাঙৰীয়াই এইটো এটা পিউৰিফাই হৈ নতুনকৈ বিশুদ্ধ পানী দিব, য'ত ভোগত লগাব পাৰিব। এতিয়া আপুনি কওকচোন এই প্ৰচেছটো কেনেকৈ কি হ'ব? এই কেদাৰ বাবাৰ যিটো মন্দিৰ ইতিহাসত ইয়াৰ পানীয়ে ব্যৱহাৰ কৰা হৈছিল। এতিয়া পুখুৰীটোৰ দুৰৱস্থা দেখি মই অনুভৱ কৰিলোঁ যে পুখুৰীটো চাফ চিকুণ কৰি কিনে ইয়াৰ পৰাই যদি ৰিম'ভাৰেদি পানীটো পিউৰিফাই কৰাৰ পিছত যদি মন্দিৰত ভোগ ৰন্ধাৰ কাৰণে দিওঁ আৰু গোহাঁই ধোৱাৰ কাৰণেও দিয়া হয়, তেতিয়া দেখিম যে ইতিহাসে যিটো পুখুৰী দি থৈ গ'ল, সেই পুখুৰীটোৰ যে মাহিত্য আছে বা সেই পুখুৰীটোৰ যে আমাক এটা মানে ভাল দিশ দেখুৱাই থৈ গৈছে, সেইটো আমি হয়তো অনুভৱ কৰা নাছিলোঁ। এতিয়া মই সেই অনুভৱটো মোৰ নিজকে জাগ্ৰত হৈছে। আৰু যাৰ কাৰণে এই মন্দিৰত এটা পিউৰিফাই মেচিন বহাই যেন ঘৰত দি কিনে যে ৰাইজক উপকাৰ কৰা বা উপকাৰ সাধন কৰিব পৰা যেন হয় বুলি অনুমান কৰা হৈছে। আৰু পানীৰ পৰাই বহুত বেমাৰ হয়, গতিকে উপায় নাপাই এই পানীও কেতিয়া ব্যৱহাৰ কৰিব লগা হয়। আপোনাৰ যিটো প্ৰচেষ্টা সেইটো খুবেই আদৰণীয়, সমূহ দৰ্শনাৰ্থী উপকৃত হ'ব। বাকী ইয়াতে এনেই কেনেকুৱা মানে ব্যৱস্থাটো কেনেকৈ কি হ'ব? এই দৰ্শকেতো চাব মানে শুনিব বিচাৰিছে, এই পুখুৰীটোৰ পৰা কেনেকৈ পানীটো যাব, ভাল পানীটো কেনেকৈ কি হ'ব? এইটো আমাৰ পিউৰিফাই মানে ৰিম'ভাৰ বুলি কয়, ৰিম'ভাৰ মেচিন এটা হ'ব, ষ্টেজিং এটা হ'ব। ষ্টেজিঙত পানী উঠি তাৰ পৰা ফিল্টাৰত যাব, ফিল্টাৰৰ পৰা আমাৰ ভোগঘৰত যাব, ভোগঘৰৰ পৰা আৰু মই বিশেষ বহুত পানী দিব পৰা ব্যৱস্থা কৰা এইকাৰণে নাই, যিহেতু এটা পুখুৰীৰ পানীটো আৰু ইয়াত লিখা আছে যে ইয়াত মানে হাত ভৰি ধুব হাক দিছে, মুখ হাত ধুব হাক দিছে, ইয়াত পবিত্ৰতা আছে। নিশ্চয় নাথাকিলে হয়তো এই পুখুৰীটোৰ এই মাহিত্যটোৰ কথা লিখি থকা নাথাকিলেহেঁতেন। গতিকে সেইটো অনুমান কৰিয়ে যেন মই আৰু দ্বিতীয় মানে হাত ধোৱা ভৰিৰ মুখ ধোৱা মানে ব্যৱস্থাটোৰ কাৰণে ময়ো দিয়াৰ কাৰণে চেষ্টা কৰিব বিচৰা নাই। মই এটাই দিব বিচাৰিছোঁ যাতে ভোগঘৰত ভোগ ৰন্ধাৰ পিছত যদি তাৰ মাহিত্যটো পায় বা গোহাঁই ধোৱাৰ পিছত যদি সেই ভগৱানৰ মানে মাহিত্যটো আহে, সেইকাৰণে সেই অনুষ্ঠানটো ধুনীয়া কৰিবৰ কাৰণে ধুনীয়া কৰিবৰ কাৰণে মই পুখুৰী পাৰটোও পাৰিলে চাফ চিকুণ কৰি দিব লাগিব। আৰু যাতে আহি কিনে চাই যে মানুহে দেখে যে পানী পুখুৰী পানী হ'লেও যিহেতু তাক বিশুদ্ধকৰণ কৰিছে, পিউৰিফাই কৰিছে, ইয়াত কোনো মানে বীজাণু নাই, সেই বুলি অনুমান কৰিব পাৰে। ঠিক আছে, ইমান বছৰৰ পৰা এনেকৈ চলি আছিল। আপোনাৰ যিটো মানে মনৰ ভাৱ সেইটো সঁচাকৈয়ে ভাল হৈ উঠক আৰু ৰাইজেও এইটো আদৰণি পাব, ভাল পানী এটা পাব। ধন্যবাদ। আমি আজি হাজোৰ পাহাৰত অৱস্থিত কেদাৰ মন্দিৰ, আৰু কেদাৰ মন্দিৰত বন্ধু কেশৱ বৈশ্যৰ লগত আহিলোঁ। আৰু ইয়াত অহাৰ এটাই মানে কথা, এই যিটো ইয়াত ফিচাৰী এটা আছে পুখুৰী, এই ৰজাৰ দিনৰ পৰাই বনোৱা, আৰু সেই পুখুৰীটো অৱস্থাটো বিশ্বকৰ্মাই বনোৱা। সেই ফিচাৰীটোত মানে যিটো পানী, সেই পানীটো বৰ্তমান খাব নোৱাৰা অৱস্থা, আৰু কেতিয়াবা পানী নহ'লে মন্দিৰতো লগাই ভোগ বনোৱা। গতিকে কেশৱ বৈশ্যই যিটো পদক্ষেপ লৈছে, সেই পানীটো তেওঁ ৰিম'ভাৰ কৰি বিশুদ্ধ পানী এটা দিব, পিউৰিফাই দিব। গতিকে তেওঁক আমি ধন্যবাদ জনাইছোঁ। তেওঁৰ যে এনেকুৱা সৎ চিন্তা এটা কিমান বছৰ হ'ল, গতিকে এইটো যে পিউৰিফাই হ'ব তাৰ কাৰণে তেওঁক ধন্যবাদ জনাইছোঁ। আৰু বংশবাসী ৰাইজৰো এটা গৌৰৱ যে কেশৱ বৈশ্যই যে এনেকৈ আগবাঢ়ি আহি এই মন্দিৰৰ যিটো বিশ্বকৰ্মাই বনোৱা আছিল, আৰু এইটো ইমান ধুনীয়াকৈ বিশুদ্ধ কৰিব, আৰু চাইডৰ চাইডটো তেওঁ চাফা কৰি তাত ফুলৰ বাগান খোলাৰ কথাও কৈছে। গতিকে ধন্যবাদ দিলোঁ। ধন্যবাদ।